নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জেঠ মাহত কৰিবলগীয়া কেইটামান কাম যিকেইটা কাম কৰিলে আপোনাৰ হাতলৈ প্ৰচুৰ ধন আহিব নাইবা আপোনাৰ জয়ময় অৱস্থা এটালৈ পৰিণত হ'ব সেই বিষয়ে চমুকৈ আলোচনা কৰিম। যিহেতু বৰ্তমান জেঠ মাহ চলি আছে, গতিকে আপুনি এই জেঠ মাহৰ ভিতৰতে যদিহে এইসমূহ কাম তথা এইকেইটা নিয়ম মানি চলিব পাৰে, তেনেহ'লে নিশ্চয়কৈ আপোনাৰ অৱস্থাও অকণমান হ'লেও সুচল হৈ পৰিব। আজিৰ এই ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। হিন্দু ধৰ্মশাস্ত্ৰ অনুসৰি জেঠ মাহত আমি কিছুমান নিয়ম মানি চলিলে আমাৰ জীৱনত ধন সুখ সমৃদ্ধিৰ আগমন ঘটে বুলি কোৱা হৈছে। হিন্দু ধৰ্মশাস্ত্ৰত জেঠ মাহত কৰিবলগীয়া কাম নাইবা নিয়মসমূহৰ বিষয়েও উল্লেখ আছে। গতিকে বলকচোন জানি লওঁ জেঠ মাহত আমি কোনসমূহ কাম কৰিব লাগে তথা কোনবোৰ কাম আমি জেঠ মাহত এৰাই চলিব লাগে। হিন্দু ধৰ্মত মাহসমূহৰ ভিতৰত বিশেষ গুৰুত্ব দিয়া হয় জেঠ মাহক। ধৰ্মশাস্ত্ৰ অনুসৰি প্ৰতিটো মাহৰে এটা বিশেষ মহত্ব আছে। অসমীয়া বছৰৰ প্ৰত্যেকটো মাহতে কৰিবলগীয়া কিছু কামৰ বিষয়ে ধৰ্মশাস্ত্ৰসমূহতো উল্লেখ আছে। এই কাম নাইবা নিয়মসমূহ পালন কৰাৰ ফলস্বৰূপে আমাৰ জীৱনত ইতিবাচক শক্তিৰ প্ৰভাৱ পৰে আৰু জীৱনে নতুন গতিও লাভ কৰে। হিন্দু ধৰ্মত জেঠ মাহক বিশেষ মান্যতা দিয়া হয়। জেঠ মাহতেই প্ৰভু শ্ৰীৰামে প্ৰভু হনুমানক লগ পাইছিল বাবে হনুমানৰ এই মাহটো খুবেই প্ৰিয়। হিন্দু ধৰ্মশাস্ত্ৰ অনুসৰি জেঠ মাহত আমি কিছুমান নিয়ম মানি চলিলে আমাৰ জীৱন ধন সুখ সমৃদ্ধিৰ আগমন ঘটে বুলিও কোৱা যায়। গতিকে আপুনি জেঠ মাহৰ ভিতৰত যদিহে এই কামসমূহ নাইবা এই নিয়মসমূহ মানি চলে, তেনেহ'লে নিশ্চয়কৈ আপোনাৰ জীৱনো সুচল হৈ পৰিব। যদিহে ভিডিঅ'টি ইমানখিনিলৈকে চাই আছে আৰু এতিয়াও ভিডিঅ'টোত লাইক কৰা নাই, তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধৰ্মৰ মান্যতা অনুসৰি জেঠ মাহত মানুহে মানুহক তিল দান কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে ভগৱান বিষ্ণু সন্তুষ্ট হয় আৰু তেওঁৰ কৃপা দৃষ্টি ঘৰখনৰ ওপৰত পৰে। ইয়াৰ জৰিয়তে আমাৰ জীৱনলৈ ধন সম্পদ সুখ সমৃদ্ধিৰো আগমন ঘটে। হিন্দু ধৰ্মশাস্ত্ৰ মতে জেঠ মাহৰ দিনৰ সময়ছোৱাত কেতিয়াও আমি শুই থাকিব নালাগে। জেঠ মাহত দিনৰ সময়ত শুৱাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলস্বৰূপে ঘৰখনত আৰু জীৱনলৈ নেতিবাচক শক্তিৰ প্ৰভাৱ ঘটে তথা জেঠ মাহত প্ৰভু ৰাম আৰু হনুমানক নিয়মিত পূজা কৰিব লাগে। ইয়াৰ ফলত ধন প্ৰাপ্তি হয় আৰু জীৱনলৈ ধনাত্মক শক্তিৰো আগমন ঘটে। জেঠৰ মাহত মানুহে ব্ৰত ৰাখিলে আৰু ভগৱানক জল অৰ্পণ কৰিলে আৰ্থিক সংকট দূৰ হয় আৰু ঘৰখনত ঐশ্বৰ্য বৈভৱ বৃদ্ধি পায়। এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে হনুমান চালিচা পঢ়াৰো কিন্তু কিছুমান নিয়ম আছে। হনুমান চালিচা যদিহে আপুনি সঠিক নিয়ম নীতি মানি চলি জপ কৰে, তেনেহ'লেহে ইয়াৰ সঠিক প্ৰতিকাৰ আপুনি লাভ কৰিব পাৰিব। মঙলবাৰ আৰু শনিবাৰে আপুনি দৈনিক 7 বাৰকৈ হনুমান চালিচা পাঠ কৰিলে ভক্তৰ সকলো কষ্ট দূৰ হয় বুলি জনা যায়। হনুমান চালিচা পুৱা নতুবা সন্ধিয়া ৰঙা ৰঙৰ আসনত বহিহে জপ কৰিব লাগে। এনে কৰিলে হনুমান প্ৰসন্ন হৈ ভক্তক আশীৰ্বাদ প্ৰদান কৰে। নিশাও আপুনি হনুমান চালিচা জপ কৰিলে ভক্তৰ মংগল হয় বুলি গণ্য কৰা হয়। প্ৰত্যেক দিনে পুৱা শুই উঠি এবাৰকৈ হনুমান চালিচা পাঠ কৰিলে এগৰাকী ব্যক্তিক কোনো ধৰণৰ ভয় ভীতিগ্ৰস্ত কৰিব নোৱাৰে বুলিও বিশ্বাস কৰা হয়। এনে কৰিলে ভয়ৰ পৰা মুক্তিও লাভ কৰিব পৰা যায়। নিয়মিত হনুমান চালিচা এবাৰকৈ জপ কৰিলে এখন ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হয় আৰু ধনাত্মক শক্তিয়ে থিতাপি লয়। হনুমান চালিচা পাঠ কৰিলে এখন ঘৰত সুখ শান্তি আৰু সমৃদ্ধি লাভ হয়।
প্ৰত্যেক দিনে ব্যস্ততাৰ মাজতো আপুনি এবাৰ হ'লেও হনুমান চালিচা পাঠ কৰিলে এগৰাকী ব্যক্তিয়ে আভ্যন্তৰীণ শান্তি লাভ কৰে। যিহেতু আমি আজি এই ভিডিঅ'টিৰ জৰিয়তে জেঠ মাহৰ বিষয়ে আলোচনা কৰি আছোঁ, গতিকে জেঠ মাহত সূৰ্য দেৱতা অতিকৈ শক্তিশালী হৈ থাকে বুলি জনা যায়। গতিকে জেঠ মাহত জন্ম হোৱা মানুহে প্ৰত্যেকটো ৰবিবাৰে সূৰ্য প্ৰণাম কৰা উচিত আৰু লগতে তামৰ পাত্ৰৰে ৰাতিপুৱা পানী অৰ্পণ কৰিব লাগে বুলি কোৱা হয়। ইয়াৰ ফলস্বৰূপে জেঠ মাহত জন্ম হোৱা মানুহে সুফল লাভ কৰে বুলি বিশ্বাস কৰা যায়। হিন্দু ধৰ্মৰ শাস্ত্ৰত জেঠ মাহক বিশেষ মান্যতা দিয়া হয়। এই মাহত জন্ম হোৱা ব্যক্তিয়ে কিছু বিশেষ নিয়ম পালন কৰিব লাগে বুলি শাস্ত্ৰসমূহত উল্লেখ আছে। হিন্দু ধৰ্মশাস্ত্ৰসমূহত মানুহৰ জন্ম মাহ তিথি বাৰ অনুসৰি কিছুমান বিশেষ নিয়ম পালন কৰাৰো উপদেশ দিয়া হৈছে। জেঠ মাহত জন্ম হোৱা মানুহে পালন কৰিবলগীয়া নিয়মসমূহৰ বিষয়ে বিভিন্নজনৰ হয়তো অৱগত। কিছুমানৰ মতে জেঠ মাহটো হৈছে বিষ্ণুৰ মাহ। জেঠ মাহত সূৰ্য দেৱতা অতিকৈ শক্তিশালী হৈ থাকে। গতিকে জেঠ মাহত জন্ম হোৱা মানুহে প্ৰত্যেকটো দেওবাৰে সূৰ্য প্ৰণামৰ লগতে তামৰ পাত্ৰৰে পুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰিব লাগে। জেঠ মাহত জন্ম হোৱা কোনো ব্যক্তিয়ে জেঠ মাহত আমিষ খাদ্য আৰু অপখাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। যদিহে সম্ভৱ তেনেহ'লে জেঠ মাহত জন্ম হোৱা লোকে এই মাহতেই বস্ত্ৰ, আম, বাতাচা, পানী আদি দান কৰাৰ ফলস্বৰূপে জেঠ মাহত জন্ম লাভ কৰা মানুহে বিশেষ ফল লাভ কৰে বুলি শাস্ত্ৰসমূহত উল্লেখ আছে। জেঠ মাহত জন্ম হোৱা মানুহে নিজৰ ঘৰ নতুবা কৰ্মক্ষেত্ৰৰ পশ্চিম আৰু দক্ষিণ দিশত গধুৰ বস্তু ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ ফলত মানুহজনৰ জীৱনত মানসিক চাপ বৃদ্ধি হয়। জেঠ মাহত জন্ম হোৱা মানুহে তুলসী পূজা কৰিব পাৰে। জেঠ মাহত জন্ম হোৱা মানুহৰ যদিহে জন্ম কুণ্ডলীত মংগল, সূৰ্য, ৰাহু, কেতু আদি গ্ৰহৰ দোষ পোৱা যায়, তেনেহ'লে সেই ব্যক্তিগত কুণ্ডলী অধ্যয়নৰ জৰিয়তে বিভিন্ন ৰত্ন ধাৰণ কৰিব লাগে। ইয়াৰ ফলত লোকজনৰ জীৱনৰ সকলো বাধা আৰু সমস্যা নিজে নিজেই আঁতৰি যাব। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল জেঠ মাহৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। আৰু যদিহে আপুনিও এইসমূহ নিয়ম মানি চলিব পাৰে তেনেহ'লে আপুনি নিশ্চয়কৈ জীৱনত সফল হ'ব পাৰিব। আৰু যিসকলৰ জেঠ মাহত জন্ম সেইসকল ব্যক্তিয়েও এইসমূহ নিয়ম মানি চলিবলৈ চেষ্টা কৰিব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি শেষলৈকে চাই আছে তেনেহ'লে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টি আনলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।